গৌৰীপুৰত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ। সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাৰ গৌৰীপুৰত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গৌৰীপুৰতো স্মাৰ্ট মিটাৰক লৈ উত্তাল কৰি তোলে বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে। ৰূপসী আৰু দেৱীতোলা কংগ্ৰেছ কমিটিৰ উদ্যোগত গৌৰীপুৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই হাই, বিজেপি চৰকাৰ হাই হাই, স্মাৰ্ট মিটাৰ বন্ধ কৰক। বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। গৌৰীপুৰৰ পৰা মুস্তাফিজুৰ হকৰ ৰিপৰ্ট, এনি লাইভ। আজি গৌৰীতলা ব্লক কংগ্ৰেছ আৰু ৰূপসী ব্লকৰ উদ্যোগত আজি স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ কাৰণে আমি প্ৰতিবাদী কৰি আছোঁ। আৰু এই প্ৰতিবাদ আমি কংগ্ৰেছৰ নাইকটি আমাৰ সকলো অসমৰ ৰাইজৰ। কাৰণ আপোনালোকে জানে যে আগত যিটো বিল আপোনাৰ 500 টকা এটা আছে, স্মাৰ্ট লগাত 1500 2000 টকা পৰ্যন্ত বিল আছে। আমাৰ দুখীয়া মানুহ ক'ত পাব পইচা? আপোনালোকে জানে অসম চৰকাৰে যেতিয়া মূল্য বৃদ্ধি কৰিছে, ভাতে মানে নোহোৱা হৈছে, দুবুটি ভালকৈ ভাত খাব পৰা নাই। আৰু এতিয়া আৰু নতুন কৰি আনি মানে এই যে আদানী আম্বানী তেওঁলোকক কণ্ট্ৰাক্ট দিছে, সেই কণ্ট্ৰাক্টত তেওঁলোকক সন্তুষ্ট কৰিবৰ কাৰণে এই স্মাৰ্ট লগাৰ লগাইছে। আমি আজি মানে ৰাজ্যৰ তৰফৰ পৰা কংগ্ৰেছ দলৰ পৰা টানি অনুৰোধ জনাইছোঁ চৰকাৰক যে আপোনালোকে স্মাৰ্ট মিটাৰ বন্ধ কৰক। ৰাইজৰ ফলত অলপ চাওক, আপোনালোকে ৰাইজৰ ভোট লৈ আপোনালোকে আজি সিংহাসনত বহিছে। সেই ৰাইজৰ দুখ দশা যদি আপুনি নাচায়, যদি সেই আদানী আম্বানী যিবিলাক আছে সেইবিলাকৰ চাই, সেইটো নহ'ব নহয়। আপোনালোকে আমি অনুৰোধ কৰিছোঁ, আপোনালোকে বন্ধ কৰক। আৰু আপোনালোকে আগে যিটো বিল আছে সেই বিল হিচাপে আপুনি চালু কৰক। আমি চলি থাকিব আৰু জংগী আন্দোলন কৰোঁতে আমি ৰেডি আছোঁ। এই আন্দোলন বন্ধ নহয়, যিমান দিনলৈকে বন্ধ নহয়, স্মাৰ্ট মিটাৰ বন্ধ নহয়, সেইটো আমি কৰি আছোঁ, কৰি থাকিম। আমি জনাত এটা মিটাৰে যথেষ্ট। এটা মিটাৰৰ পৰিৱৰ্তে দুটা মিটাৰ দৰকাৰ আছে নেকি? আপোনালোকে নিজে ভাবক যে এটা পৰিয়ালত লাইনৰ কাৰণে এটা মিটাৰে যথেষ্ট। দুটা মিটাৰ কি কাৰণত লাগে? আমি আমাৰ আগত যি ধৰণৰ মিটাৰে আছিলে, ঘৰত মানুহৰ দুখীয়া মানুহে BPL মিটাৰে দি চলিছিলে, আমি সেই মিটাৰে বিচাৰোঁ। এতিয়া নতুনকৈ স্মাৰ্ট মিটাৰ ইতিমধ্যে আপোনালোকে গম পাইছে, বিভিন্ন ৰাজ্যত চৰকাৰে এইটো মানে মানি লোৱা নাই। তো আমাৰ তেনেকুৱা ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসম চৰকাৰেও যাতে এনেকুৱা এটা সিহঁতে বিধায়ক আনে, যাতে এই আমাৰ দুখীয়া মানুহে যি স্মাৰ্ট মিটাৰৰ যি হাৰাশাস্তি, ইয়াৰ ওপৰত যাতে মানুহে ৰাহি পায়, সেইটোৱে আমি চৰকাৰক জনাইছোঁ। আজি আপোনালোকে ৰূপসী ব্লক কংগ্ৰেছ কমিটিয়ে আমাৰ গৌৰীপুৰত যি SDO আছে, তেখেতৰ SDOৰ জৰিয়তে অসম চৰকাৰলৈ আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। ভাৰতীয় কংগ্ৰেছ দলৰ পৰা আজি গোটেই সমগ্ৰ অসমতে প্ৰত্যেকটা ব্লকৰ অন্তৰ্গত আমি আজি এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। কাৰণ যিটো অসমত যোৱা মাহৰ পৰা বা যোৱা কেইদিনমানৰ পৰা যিটো স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত যিটো অসমবাসীৰ মাজত যিটো এটা মানে অসম চৰকাৰে যিটো ৰামঠগন দিছে যে স্মাৰ্ট মিটাৰ লগালে আপোনালোকৰ বিল কমিব, আপোনালোকৰ ঘৰে ঘৰে বিল কম আহিব, গতিকে আপোনালোকে স্মাৰ্ট মিটাৰ লগাওক। কিন্তু আচলতে আপোনালোকে সকলোৱে জানে এইটো যিটো আছে, যিটো আমাৰ বিজুলী বিদ্যুৎ, যিটো আমাৰ মানে ইলেক্ট্ৰিচিটি আছে, গোটেইখিনি অসম চৰকাৰ বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ তেখেতৰ যি কিছুমান যে বন্ধু আছে, সিহঁতক একচুৱেলি এই ইলেক্ট্ৰিচিটি যিটো ডিপাৰ্টমেণ্ট প্ৰাইভেটাইজেশ্যন কৰাৰ কাৰণে, ব্যক্তিগত কৰাৰ কাৰণে সিহঁতে এইটো কামটো দিছিলে। আৰু সেইটো কাৰণে আজি গোটেই অসমতে বা গোটেই ভাৰতবৰ্ষতে সিহঁতে আজি এই স্মাৰ্ট মিটাৰ লগাইছে, যাৰ কাৰণে আজি গোটেই অসমতে যিটো আজি ইলেক্ট্ৰিচিটি মানুহৰ যিটো সমস্যা দেখা দিছে, যিখন ঘৰত আগত 100 টকা বা 150 টকা বিল আহিছে, এটা ফেন বা এখন ফেন চলাইছিলে, আজি সেইখন ঘৰতে আজি প্ৰত্যেক সপ্তাহতে সিহঁতে 300-400 টকাৰ ৰিচাৰ্জ কৰি তৎ পোৱা নাই। গতিকে আজি গোটেই অসমবাসীক তৰফৰ পৰা আমি কংগ্ৰেছ দলৰ তৰফৰ পৰা আমি অসম চৰকাৰক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিব খুজিছোঁ যে আপোনালোকে অতি সোনকালে যিটো আগত ডিজিটেল মিটাৰ বা BPL মিটাৰ আছিলে, সেই মিটাৰটো অনতি পলমে ঘূৰাই দিব লাগে। কাৰণ অসমবাসী ৰাইজৰ মাজত এটা এনেকুৱা পৰিস্থিতি হৈছে যে ইহঁতে এতিয়া ভাত খাবনে লাইটৰ বিল দিব। ইহঁতে BPL লাইট দিছিলে ফ্ৰী লগাম বুলি, কিন্তু BPL লাইট লগোৱাৰ পিছতে মিটাৰ লগোৱাৰ পিছতে ইহঁতে স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে ইহঁতে বাধ্যতামূলক কৰিছে, যাৰ কাৰণে আজি গোটেই সমগ্ৰ অসমতে এটা মানে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি আজি মেমৰেণ্ডাম দিম। আজি সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰক আমি সকীয়াই দিব খুজিছোঁ, যদি অনতি পলমে যদি স্মাৰ্ট মিটাৰ বন্ধ নকৰে, এই প্ৰতিবাদী কাৰ্যসূচী আগন্তুক দিনত ভয়ানকভাৱে চলি থাকিব। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।